প্ৰায় ইভিনিং 5:30 বজাত আমি সোর্স ইনফরমেশনৰ মতে খবৰ পাইছিলোঁ যে মৰাণহাট উচাপ জ্যোতিপুৰ এৰিয়াত ড্ৰাগছৰ কাৰবাৰ চলি আছে। তাতে আমি এই মতে আমি থানাত জিডি এন্ট্ৰি কৰি এটা অপাৰেশ্যন চলাইছিলোঁ। অপাৰেশ্যনত আমি ড্ৰাগছ around 29.31 grams আমি ড্ৰাগছ সিজ কৰিছোঁ। লগতে আমি 9জন ব্যক্তিক আমি আটক কৰিছোঁ। তেওঁলোকে ড্ৰাগছ কিনা নিয়া ব্যৱহাৰ কৰা কনজিউম কৰাৰ লগতে তেওঁলোকে ড্ৰাগছৰ ইলিচিট ট্ৰেড কৰি থকা আমি পাইছোঁ। এজন ব্যক্তি স্পেচিয়েলি দীপজ্যোতি চুতীয়া, তেখেতে মেইন কিংপিন। তেওঁ ডিব্ৰুগড় ছাইডৰ পৰা ড্ৰাগছ আনি ইয়াতে লোকেলি তেওঁ বিক্ৰী কৰা বিজনেছ চলাইছিলে। লগতে আমি তেওঁলোকৰ এই ড্ৰাগছৰ বিজনেছত ব্যৱহাৰ কৰা গাড়ী কেইটামান আমি সিজ কৰিছোঁ, 2টা বাইক আৰু 2টা বেটাৰী ৰিক্সা, যি তেওঁলোকে এটা জায়গাৰ পৰা বেলেগ জায়গাত ড্ৰাগছ ট্ৰান্সপোর্ট কৰিবলৈ ইউজ কৰিছে। আমাৰ ইনফৰমেশ্যনৰ মতে ফাৰ্দাৰ ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকক আমি এই প্ৰপাৰ NDPS প্ৰচিডিউৰ ফলো কৰি সিজ কৰি আমি থানালৈ আনিছোঁ।